ঘৰটো কাৰ? মোৰ ঘৰ। আপোনাৰ ঘৰ? কি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই? নাই পোৱা। কিয় পোৱা নাই? জানো কিয় দিয়া নাই চৰকাৰে। চৰকাৰে কিয় দিয়া নাই এতিয়া কেনেকৈ ক'ম। ডাঙৰ ঘৰ, ডাঙৰ দালান ঘৰ দেখা পাইছে আৰু সেইকাৰণে মানে নিদিয়ে আৰু। আচল কথা হ'ল সেইটোৱে। এতিয়া হ'ব পাকা ঘৰ মানুহে এটা ঘৰ পায়, কি ধুনীয়াকৈ ঘৰ দুৱাৰ বনাই আছে। এতিয়া মোক কিয় নিদিয়ে কি কথা নাজানো আৰু। আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কি আবেদন জনাব? কি জনাম ন? তেখেতলৈ কি ক'ব আপোনাৰ যে এটা ঘটনা? যদি এতিয়া মোক দিয়ে নিদিয়ে কি ক'ত কৰে তেওঁহে কথা। কি দিব কি নিদিয়ে তাকেতো কৈছোঁ। এতিয়া ইয়াততো এতিয়া দেখা পাবই, দেখাটো পাবই ঘৰ কেনেকুৱাত বহি আছোঁ, কেনেকৈ শুই আছোঁ, কেনেকৈ আছোঁ, হয়নে নহয়? এতিয়া কংগ্ৰেছৰ দিনতো গ'ল, বিজেপিৰ দিনতো গ'ল, আৰু কেতিয়ালৈ দিব? সদায় কয় আহি আছে, এতিয়া আহি আছে ক'ৰ পৰা আহি এতিয়া তাকে নাজানো। ওপৰ ডুমডুমীয়া পঞ্চায়ত। আপোনালোকৰ পঞ্চায়ত সভাপতি আপোনাৰ ভঙা ঘৰখন দেখা নাপায়? জানো দেখিছেনে নাই, নেদেখে চাগে। নেদেখে চাগে। আপুনি সেইজনক জনাইছে নাই যে মই থকা এখন ঘৰ নাই, মোক এখন ঘৰ লাগে? তেনেকৈতো বহুতকে কৈছিলোঁ, বহুতেই গম পায়, বহুতেও এনেকৈ চব চাই নিছেই, বহুতেই নিছে। কোনেও নুশুনিলে? নুশুনে, কোনেও নুশুনে। একো নাপালোঁ। এতিয়া বিজেপি চৰকাৰৰ দিনতো নাই, একো নাই, একো নাই, নীল। এতিয়া আমাৰ এইটোতো আছা দুটকীয়া ঘৰ বুলিবলৈ নাই, বুজিছেনে? এতিয়া মই ভাবিছোঁ কি আৰু এইবিলাকক মানে কমপ্লেইন দিনো কি লাভটো আছে? একো লাভ নাই, কাৰণ সিহঁতে ওপৰত মেনেজ কৰি থৈ দিয়ে। মই এতিয়া এইটো ভাবিছোঁ যে দিলে দিব, নিদিলে নাই। আমি দেখা পাইছোঁ আপুনি থাকিবলৈ এখন বাসস্থান নাই। এই সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আপুনি কি আবেদন জনাব? লিখা লিখি কৰি পেলাই জনাম আৰু দৰখাস্ত দিম, আৰু কি কৰিম। আপোনালোকৰ পঞ্চায়তখনৰ নাম কি? ওপৰ ডুমডুমীয়া গাঁও পঞ্চায়ত। সভাপতি কোন? সভাপতি হ'ল এই কি এজনী দাস, পূৰ্ণিমা দাস। আঞ্চলিক পঞ্চায়ত সদস্য কোন? নুৰ মহম্মদ। তেখেতসকললৈ আপুনি যোগাযোগ কৰিছিলে নে? আপোনাক এখন ঘৰ? প্ৰেচিডেণ্টৰ ঘৰত বহুত যোগাযোগ কৰিলোঁ, মই বহুত যোগাযোগ কৰিলোঁ। আপোনাক ঘৰ এখন নিদিলে? নাই, আমি কংগ্ৰেছৰ পিৰিয়ডতে আমি নাপালোঁ। 10 বছৰ, এতিয়া বিজেপি চৰকাৰ, এতিয়া 10 বছৰ নে 8 বছৰে একো নাই। দুটকীয়া ঘৰ দেখাব পাৰিব নেকি আমাক? কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াটো আপোনালোকৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে বহুত ঘৰ দিছে। ঘৰখিনি কি হ'ল? এই ঘৰখিনি আছাম টাইপ ঘৰ থকা মানুহক দিলে। আপুনি গ'লে গম পাব, চব দেখাই দিম। চব আছাম টাইপ ঘৰ থকা মানুহক দিলে, টকা লৈ লৈ। আৰু মুখ্যমন্ত্ৰী নিজে কৈছিল যে ধনী মানুহক মানে ঘৰ দিলে তেওঁলোকে টকা ঘূৰাই দিব যদি গম পাওঁ। সেইটো ব্যৱস্থা কৰিলেতো আৰু ভাল। এইবিলাক ভইচ দি থাকে, একো কাম নাই। নাই, ঘৰ একেবাৰে পোৱাই নাই। দৰ্জাই দিব নোৱাৰো, ৰাতি দৰ্জা নিদিয়াকৈ শুই থাকো। কিয় দৰ্জা পৌ পৌ হৈ আছে, বাঁহত ঠেকা দি থৈছো, আৰু কি দিম? এই প্ৰেচিডেণ্টেহে গালি পায়। কিমান যাম? ঘৰৰ ওপৰত ঘৰ আহিছে, মোৰনো এই ভাগা ঘৰটো আহিব নালাগে নে? কিমান ইপিনে এইবাৰ বতাহৰ দিনততো ঘৰ নাথাকিবই, হেঁচা মাৰি দিব। মোৰ ভাত বনাবই ভয় লাগে, বেৰ পৌ পৌ হৈ আছে। তুমি ভিতৰলৈ যোৱা, ভিতৰতো উঠাই আনা। গতিকে আপোনালোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কি অনুৰোধ জনাব? কি অনুৰোধ মানে, মোক ঘৰ দিয়ক, ঘৰটো লাগে। বিশেষকৈ ৰাতি বেলি যদি হেঁচা মাৰি ধৰি গোটেইকেইটা মৰো, তেতিয়াহ'লে ঘৰ নালাগে মোক। মই তাৰ আগমুহূৰ্তত চেষ্টা কৰিছোঁ যে মোক ঘৰ এটা লাগে। এতিয়া আপোনালোক আহিছে, ঘৰ কোনে পাইছে কোনে নাপাইছে সেই অনুসন্ধানত আহিছে, কিন্তু আমি ঘৰ পাব লাগিছিল পোন পহিলে। কিন্তু এতিয়া আমাৰ গাঁও পঞ্চায়তৰ অনিমা দাসে ধনী ধনী মানুহৰ মানে বিল্ডিং চাই পেলাই ঘৰ পাইছে। তেতিয়া আমি কমপ্লেইন কৰিছিলোঁ, যে আমি দৰখাস্তও দিছিলোঁ মানে হেৰি BDO ওচৰত, কিন্তু সেইটো কাৰণে BDOও মানে বন্ধ কৰি ৰাখিলে। টকা পইচা খালে নেকি নাজানো। এতিয়া পূৰ্ণিমা দাসে মানে ঘৰ পাব বুলিয়ে কয় আমাক, আৰু কৈছে নহয় পোন পহিলা ঘৰটো আপোনালোককে দিম, দুখীয়া শ্ৰেণীৰ মানুহ। কিন্তু পিছত শুনিলোঁ, গম পালোঁ তেখেতে পইচা লৈ তাৰ ভায়েক এটা আছে, কি দাস আছিল, জোনমণি,
সি পইচা 10,000 20,000 টকা মানে বিচাৰিছে খবৰ পাইছোঁ আৰু এতিয়া তেওঁলোকৰ মানে পাইছে আকৌ সিদিনাখন মোক ক'লে যে আপোনাৰ ঘৰটো নাম আহিছে এতিয়া আমি লিখি দিছোঁ কিন্তু ওপৰৱালাই কাটিছেনে নাই নাজানো আৰু ইয়াৰ পৰা মানে পঠাই দিছোঁ এতিয়া কথা হ'ল এইটোহে যে মুখ্যমন্ত্ৰীয়ে দুখীয়া শ্ৰেণীৰ ৰাইজক দিব দিছে ঘৰবিলাক এতিয়া দুখীয়া মানুহে নাপাই পেলাই উল্টাটো হৈছে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে গম পাইছেনে নাই আৰু ইতিমধ্যে গম পাইছে কিজানি তেখেতে মানে ক'বলৈ অকণমান লাজ পাইছে কিন্তু দুখীয়া শ্ৰেণীৰ মানুহবিলাকতো ফটোটো দেখা পাইছে আৰু এইটো বিষয়ে আমি মানে এটা মানে থানাত মানে কেছ এটা দিছিলোঁ এই কেছটো মানে 2 দিনমান মানে মানে চলিছিল তাৰপিছত কি পূৰ্ণিমা দাসে মানে কি কৰিলে তলে তলে টকা পইচা খুৱাই মানে বন্ধ কৰি ৰাখিছে DC পৰ্যন্ত গৈছোঁ আমি DCও মানে তদন্ত কৰিব দিছিল কিন্তু DC আৰু ব্লকৰ থ্ৰুৱেদি মানুহখিনি লগ লাগি মানে এই বস্তুটো মানে বন্ধ কৰি ৰাখিছে আপোনাৰ নামটো কি মোৰ শ্ৰী পবিত্ৰনাথ পঞ্চায়তখনৰ নাম ওপৰ ডুমডুমীয়া সত্ৰ আৰু পঞ্চায়ততো বহুত খেলি মেলি আছে আৰু তেওঁ মানে বহুত কাম কৰিছে আৰু বহুত মানে টকা মাৰিছে আৰু তেখেতে কি কৰিছে পূৰ্ণিমা দাসে আমাৰ সভাপতিয়ে তেওঁ পাকা ঘৰটো আছে আৰু তেওঁতো এজন প্ৰতিনিধি তেখেতে বিল্ডিং ঘৰ বনাই আছে মাটি লৈছে এতিয়া কেনেকৈ লৈছে ক'ত পাইছে টকা পইচা সেইটো বিষয়ে নাজানো আৰু জানিছোঁ যে ইতিমধ্যে মানে পঞ্চায়তৰ সভানেত্ৰীয়েতো বহুত মানে টকা পায় বুলি আৰু সেইটোৱে সত্য এতিয়া তেখেতেও মানে ঘৰ লৈছে 2-3টাকৈ কিন্তু ৰাইজক দেখাই পেলাই মানে এই ঘৰৰ পইচা বুলি মানে লুকুৱাই ৰাখিছে আৰু ক'ৰবাত মানে মাটিও ৰাখিছে আৰু কিন্তু পঞ্চায়তৰ সভাপতি বাপেকেও মানে ঘৰ লৈছে আৰু সেইটো আমি কমপ্লেইনো দিছিলোঁ বিডিঅ'য়ে কৈছে নাই পোৱা নাই কিন্তু এতিয়া তদন্ত কৰক আপোনালোক আহিছে কাউন্সিলাৰ ইতিমধ্যে সি তলে তলে মাজতে আহিছিল কিন্তু কাউন্সিলাৰ ৰাতি সভানেত্ৰীৰ লগত মানে আলোচনা কৰি নাম কি মহম্মদ নুৰু মহম্মদ তাৰ বাপেকৰ নামতো ঘৰ আছে এইটো তদন্ত কৰক মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ ধুনীয়াকৈ আলোচনা কৰি পেলাই আৰু মুখ্যমন্ত্ৰী মানুহ আছে গতিকে পঠাওক ইমানতে কৈ মই সমাপ্ত মাৰিছোঁ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909